ঠাণ্ডা দিন অহাৰ লগে লগে গাজৰৰ হালোৱালে কাৰ কাৰ মনত পৰে বাৰু? মোৰ হ'লে খুবেই মনত পৰে আৰু মোৰ গাজৰৰ হালোৱা খুবেই প্ৰিয়, লগতে গাজৰৰ বৰফি। মই প্ৰতি বছৰে গাজৰৰ হালোৱা বা বৰফি বনাই খাওঁ আৰু আমাৰ ঘৰৰ সকলোৰে খুবেই প্ৰিয়। আজি মই গাজৰৰ বৰফি ৰেচিপি এটা লৈ আহিছোঁ আৰু এই বৰফিবিধ মই আজি অলপ বেলেগ ধৰণে বনাম। তাৰ কাৰণে এয়া মই 6-7টামান গাজৰ লৈ লৈছোঁ। আপোনালোকে যিমান পৰিমাণত গাজৰৰ হালোৱাটো বা বৰফি বনাম বুলি ভাবে সেই অনুপাতে গাজৰ লৈ ল'ব। গাজৰখিনি প্ৰথমতে ভালদৰে বাকলিখিনি গুচাই পেলাই মই ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লোৱাৰ পিছত মই মিক্সি বাতিটোত দি এইখিনি এনেদৰে অকণমান গুড়ি কৰি ল'লোঁ। তাৰপিছত আনফালে গেছত পেন এখন পাতি তাত মই এচামুচ জোখৰ ঘি দি দিছোঁ। সেই ঘিখিনিতে মই এই কাপটোৰ জোখেৰে একাপ চুজি লৈছোঁ। চুজিখিনি 3 পৰা 4 মিনিট সময় ল' ফ্লেমত ভাজি ল'ম, যাতে চুজিৰ কেঁচা গোন্ধখিনি নাইকিয়া হৈ যায়। তাৰপিছত চুজিখিনি 3-4 মিনিট ভাজি লোৱাৰ পিছত মই বাতি এটালৈ কাঢ়ি ল'লোঁ আৰু সেই একেখন পেনতে মই আকৌ এচামুচ জোখৰ ঘি দি দিলোঁ আৰু এতিয়া মই মিক্সিৰত যে পিচি লৈছিলোঁ গাজৰখিনি তাত দি দিলোঁ। এতিয়া 3 পৰা 4 মিনিট সময় ল' টু মিডিয়াম ফ্লেমত মই গাজৰখিনি কিছু সময় এনেদৰে ভাজি ল'ম। গাজৰখিনি এনেদৰে কিছু সময় ভাজি ল'লে গাজৰৰ কেঁচা ভাৱটো নাইকিয়া হৈ যায়, তেতিয়া বেছি ভাল হয়। তাৰপিছত এনেদৰে ভাজি থকাৰ পিছত ইয়াতে মই ফ্লেভাৰৰ কাৰণে 2টা ইলাচি এনেদৰে ভাঙি পেলাই দিলোঁ। যদি আপোনালোকৰ গুড়ি থাকে ইলাচি গুড়ি ব্যৱহাৰ কৰিব। এইখিনি কিছু সময় এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া মই দি দিলোঁ এই কাপটোৰ জোখে আধা কাপ চেনি। আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুসৰি কম আৰু বেছি কৰিব পাৰে। এতিয়া চেনিখিনি দিয়াৰ পিছত ভালদৰে মই গাজৰখিনিৰ লগত এনেদৰে মিক্স কৰি লৈছোঁ আৰু চেনিখিনি যিমানেই গলি গৈছে গাজৰখিনি অকণমান জেপজেপীয়া হৈ গৈছে। এনেদৰে কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত দি দিলোঁ এইটো একেটা কাপৰ জোখেৰে একাপ জোখৰ মই গাখীৰ দি দিলোঁ। গাখীৰখিনি এতিয়া গাজৰখিনিৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ আৰু কিছু সময় মই ভালদৰে পগাই লৈছোঁ। গাজৰৰ বৰফি টেষ্টটো আৰু অকণমান ভাল হ'বৰ কাৰণে মই আধা কাপ জোখৰ দি দিলোঁ পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰখিনি দি গাজৰখিনিৰ লগত ভালদৰে মিক্স কৰি আৰু কিছু সময় পগাই লৈছোঁ। গাখীৰখিনি দি গাজৰখিনি কিছু সময় পগাই লোৱাৰ পিছত যেতিয়া গাজৰখিনি এনেধৰণৰ হৈছে তেনেকুৱাতে এতিয়া মই দি দিলোঁ ভাজি ৰখা চুজিখিনি। চুজিখিনি দিয়াৰ পিছত মই গাজৰখিনিৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ। এইখিনি যেতিয়া ভালদৰে অকণমান ডাঠ হৈ গৈছে তেনেকুৱাতে এতিয়া ইয়াত মই দি দিছোঁ 2 চামুচমান জোখৰ ঘি। ঘিখিনি দি ভালদৰে গাজৰখিনিৰ লগত মিক্স কৰি লৈছোঁ। তাৰপিছত যেতিয়া পেনখনৰ পৰা গাজৰখিনি এনেদৰে এৰাই আহিছে তেনেকুৱাতে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ঢাকন দি পেলাই 10 মিনিটৰ কাৰণে ৰাখি দিলোঁ। আনফালে মই বৰফিখিনি জমাবৰ কাৰণে এখন ট্ৰে লৈছোঁ। ট্ৰেখনত বগা কাগজ এখন দি অলপ এনেদৰে তেল সানি লৈছোঁ যাতে বৰফিখিনি তাত লাগি নধৰে। তাৰপিছত এতিয়া ইয়াত মই দি দিলোঁ যোনখিনি গাজৰৰ মিশ্ৰণখিনি ঠাণ্ডা কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। তাৰপিছত মই এপাত চামুচৰ সহায়ত এনেদৰে ট্ৰেখনত গোটেইখিনি বহলাই দিছোঁ আৰু বৰফিটো আপুনি কিমান ডাঠ বা পাতল কৰিব সেই অনুপাতে বহলাই দিব। তাৰপিছত আঙুলিৰ সহায়তো এনেদৰে দিছোঁ যাতে ওপৰটো ধুনীয়াকৈ নিমজ হৈ যায়। এনেদৰে কৰাৰ পিছত যেতিয়া এইখিনি ধুনীয়াকৈ নিমজ হৈ গ'ল মই চুৰি এখনৰ সহায়ত মোৰ বৰফিটো যিটো আকাৰত শ্বেপ দিম সেইটো ইয়াত মই এনেদৰে চিন দি লৈছোঁ আৰু তাৰপিছত এনেদৰে চুৰিখনৰ সহায়ত চিন দি লোৱাৰ পিছত এতিয়া মই দেখিব ভাল লাগিবৰ কাৰণে এনেদৰে কাজু কেইটামান ফালি পেলাই এনেদৰে লগাই দিছোঁ। এইখিনি লগাই হোৱাৰ পিছত মই 1-1.5 ঘণ্টামানৰ কাৰণে এইখিনি ৰাখি দিম যাতে বৰফিখিনি ধুনীয়াকৈ ছেট হৈ যায়। তাৰপিছত 1 ঘণ্টামানৰ পিছত মই চাওক এইখিনি এনেদৰে কাগজখন টানি পেলাই আঁতৰাই লৈছোঁ। দেখিছেনে কাগজখন দিয়াৰ কাৰণে এইখিনি বৰফিখিনি তলত লাগি জৰা নাই আৰু এতিয়া মই যিটো চিন দি থৈছিলোঁ সেই চিনে চুৰিখনৰ সহায়ত ধুনীয়াকৈ কাটি দিছোঁ। আপোনালোকে বৰফিৰ শ্বেপটো নিজৰ ইচ্ছা অনুসৰি ডাঙৰ সৰু কৰি বনাব পাৰে। মই এইটো শ্বেপতে কাটিছোঁ আৰু চাওকচোন ইমান ধুনীয়া হৈছে আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে খাবলৈও সঁচাকৈ কৈছোঁ বহুতেই সুস্বাদু হয় আৰু মুখত দিলেই পমি যোৱা ধৰণৰ হয়। আপোনালোকে যদি এই বৰফিবিধ বনাই খোৱা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ বনাই খাই চাবচোন। আৰু আপোনালোকে এই বৰফিবিধ বনাই এয়াৰটাইট কণ্টেইনাৰত ভৰাই যদি ফ্ৰিজত ৰাখে 3-4 দিনলৈ খাই থাকিব পাৰিব, ই বেয়া হৈ নাযায়। যদি মোৰ আজি গাজৰৰ বৰফি ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।